আসসালামু আলাইকুম, নমস্কাৰ। লাইভটো তেতিয়া কাটি গৈছিলে। আচলতে সকলোৱে গমেই পাইছে, মই মাত্ৰ নিজৰ দেখা পালো য'ত গোৱালপাৰা পাইকানত আচলতে তাতে যি গুলীয়াগুলী ঘটনা ঘটিছে, য'ত আচলতে আমাৰ সফল দেখা তেখেতে নিজৰ প্ৰাণ দিবলগীয়া হৈছে, কিমানে আচলতে আহত হ'বলগীয়া হৈছে। মানে আমাৰ অসমৰ এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে, এতিয়া সংখ্যালঘুক মানে এনেকুৱা হিচাপে টাৰ্গেট কৰিছে, কোনোবা দিনা উচ্ছেদ হ'ব, কোনোবা দিনাখন গুলিয়াব। মানে কি এটা পৰিস্থিতি অসমৰ কৰি পেলাইছে। মানে অসমত আৰু এতিয়া লাহেকে শান্তি নোহোৱা হৈছে। এতিয়া দিন ৰাতি অশান্তি 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 সৃষ্টি হৈছে, আচলতে বেলেগ একো নাই। মানে এনেকুৱা এটা পৰিৱেশ কৰি পেলাইছে, ইমানে সংখ্যালঘুৰ ওপৰত আমাৰ ওপৰত অত্যাচাৰ কৰিব ধৰিছে নহয়, মানে ভাষা নোহোৱাকে অত্যাচাৰ কৰিব ধৰিছে। আজি যিমানখিনিলৈ তাতে ঘটনাখিনি কথা পাতিলো, তাৰে গোৱালপাৰাৰ ৰাইজৰ লগত কিছু কথা আলোচনা হ'ল, গম পালো আচলতে ঘটনাটো হৈছিল কি, গুলী চলোৱা হ'ল কি, ঘটনাটো হ'ল কি, আচলতে তেনেকুৱা কিয় পৰিস্থিতি আহিলে। তেতিয়া তেখেতসকলে বহুত কিছু কথা ক'লে। তেখেতে ক'লে যে তাতে উচ্ছেদিত হোৱা বহুত মানুহে আচলতে ঘৰ এৰি থৈ গ'ল, আৰু যিসকলৰ ক'তোতে মাতিয়ে নাছিলে, ক'তো একো নাই, তেখেতসকলে টিপাল টানি কিনে এঠাইত ৰখি আছিলে, তাৰ পৰা জানো হেনো কিবা অলপ যদি টিং পাতে হওক বা কিছু বস্তু যদি লৈ যাবলৈ পাৰো, তেনেকে তেখেতসকলে চাইডত টিপাল পানী বান্ধি আছিলে। আৰু তাতে কোনোবা ফৰেষ্টাৰ কোনোবা এজনে, নাম এতিয়া গম পাইছো কে সেইজনে বোলে বহুত আগৰ পৰাই বোলে থ্ৰেটনিং কৰি থাকে, মানুহবিলাকক গুলিয়াই মাৰিম, আমাৰ পইচাৰে মোৰ পইচা লগাই হলেও তহঁতক গুলিয়াই মাৰিম, বা বিভিন্ন কথাৰে থ্ৰেটনিং কৰি থাকে। যদি এই অভিযোগটো সঁচা, তে সেই ফৰেষ্টাৰক কিন্তু এৰেষ্ট কৰিব লাগিব। এৰেষ্ট নকৰালৈ কিন্তু আমি এৰি নিদিওঁ, একদম স্পষ্ট কথা কৈছো। এৰেষ্ট নকৰালৈ আমি এৰি নিদিওঁ। কাৰণ কিয়, যদি সেইখিনি মানুহে তাতে টিপাল টানি আছিলে, ঠিক আছে, তেখেতসকলে খালী কৰিবলৈ লাগে। যিখিনি মানুহ উচ্ছেদ হৈ ঘৰ ভাঙি গৈছে, ভাই একোৱেই নাই মানুহখিনিৰ, কি আছে সিহঁতৰ, তেতিয়াহ'লে সেইখিনি মানুহৰ এনেও মনত দুখ আছে, সেইখিনি মানুহক অলপ সময় দিব লাগিছিলে। ঠিক আছে, আপোনালোক 10 দিন সময় দিছো, আপোনালোকে টিপাল চিপাল ভাঙি কেনে ইয়াৰ পৰা আপোনালোকে যাবগে, যি বস্তু বাহিনী আপোনাৰ যদি কিবা ল'বলগীয়াও আছে আপোনালোকে 10 দিনৰ ভিতৰত যাওক। কিয় সেইখিনি সময়ো দিব নোৱাৰিলে নেকি? সেইখিনি সময়ো কি দিব নোৱাৰিলে নেকি যে টিপাল ফালি পেলোৱাই দিছে? যদি এইখিনি কথা সঁচাকে টিপাল ফালি পেলোৱাই দিছে, হা, আৰু যদি এইখিনি কথা সঁচা, নিউজত যিখিনি কথা শুনা পালো যে এজন কোনোবা ফৰেষ্টাৰ, তাৰ নাম কি আছিলে, জগদীশ বৰ্মন নে কি, সি বোলে বহুত দিনৰ পৰা থ্ৰেটনিং কৰি আছিলে, ততক লাগিলে মোৰ পইচা দি হলেও গলিয়াই দিম। যদি এইখিনি কথা সঁচা, তেতিয়াহ'লে সেই ফৰেষ্টাৰক কিন্তু এৰেষ্ট কৰিব লাগিব। এৰেষ্ট নকৰালে কিন্তু আমি কিন্তু এৰি নিদিম। কাৰণ আমাৰ সংখ্যালঘু ৰাইজ, আমাৰ মানুহ ইমানো কিন্তু সেই নহয় যে কুকুৰ মেকুৰী নহয় যে ইচ্ছামতে কোনোবাই গুলিয়াই দিব, ইচ্ছামতে কোনোবাই যি হলেও ব্যৱস্থা ল'ব। আজি এনেকুৱা এটা অৱস্থা কৰি দিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ আগত কৈছে যে আৰক্ষীৰ গাত হাত দিয়া কেইটাক এৰি দিয়া নহব। ঠিক আছে, আৰক্ষীৰ গাত হাত দিছে, বেয়া কথা কৰিছে, ময়ো কৈছো যে আৰক্ষীৰ গাত দিয়া বেয়া কথা কৰিছে। কিন্তু সেইজন জগদীশ ভূঞা, যিজন জগদীশ ভূঞাৰ কথা এতিয়া মই নিউজত শুনি আছো, হা, আপোনালোকৰ ৰাইজে শুনি লওক, হা, অভিযোগ দিছে জগদীশ ভূঞা বোলে হেনো দম দি আছিলে, জগদীশ ভূঞা হেনো কৈ আছিলে মাৰিম বুলি বা কিবা কৰিম বুলি। শুনি লওক। খবৰ লৈ আহিছো পাইকানৰ এটা বিগ আপডেট। পাইকানত যি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষী আৰু উচ্ছেদিতৰ মাজত, যি এক উত্তপ্ত পৰিস্থিতি, তাৰ পাছতে এই ঘটনাস্থলীত উপস্থিত হৈছে সংখ্যালঘু ছাত্ৰ সংগঠনৰ লগতে AIUDF নেতৃত্ব উপস্থিত হৈছে, আৰু উপস্থিত হৈয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে বন বিষয়াৰ ভুলৰ বাবে সফল ডেকাক গুলিয়াই হত্যা কৰিছে আৰক্ষীয়ে। জগদীশ বৰ্মন নামৰ এজন বন পালকে দীৰ্ঘ দিন ধৰি প্ৰত্যেক দিনে আচলতে উচ্ছেদিতৰ কাষলৈ গৈ ভয় ভাবুকি দিছিল যে নিজৰ পইচাৰে হলেও তহঁতক গুলিয়াই মাৰিম, এনেধৰণে মন্তব্য কৰিছিল। আৰু সেই ভাবুকি এতিয়া যদি এই নিউজত কোৱা কথাখিনি যদি সঁচা হয়, এই জগদীশ বৰ্মন বোলাজনে, যোনজনে বোলে ভাবুকি দি আহিছিলে ইমানটা দিনেৰে যে মোৰ নিজ পইচাৰে দি হলেও ততক মই গুলিয়াই হত্যা কৰিম, তেতিয়াহ'লে এই জগদীশ ভূঞাই যদি এৰেষ্ট নেকি, জগদীশ বৰ্মন নে কি, তাক যদি এৰেষ্ট নকৰে, তেতিয়াহ'লে গম পাম যে ইয়াৰ আঁৰত আচলতে চৰকাৰ জড়িত হৈ আছে। ইয়াৰ ব্যৱস্থা ল'ব লাগিব। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকে কৈছে, যিখিনি আৰক্ষীৰ ওপৰত হাত দিছে সেইখিনিৰ ওপৰত যেনেকৈ ব্যৱস্থা হ'ব, তেনেকৈ এই আমাৰ সাধাৰণ সংখ্যালঘু ৰাইজৰ ওপৰত এই জগদীশ বৰ্মনে যি অত্যাচাৰী মনোভাৱেৰে যিখিনি কাম কৰাটো যদি সঁচা, যদি এই থ্ৰেটনিং দিয়াটো যদি সঁচা হয়, নিউজত কোৱা কথাখিনি যদি সঁচা হয়, তেতিয়াহ'লে জগদীশ বৰ্মনৰ ওপৰত কিন্তু ব্যৱস্থা ল'ব লাগিব। ব্যৱস্থা নোলোৱালৈ কিন্তু আমিও এইবাৰ এৰি নিদিওঁ। বহুত হৈ গৈছে আমাক যিখিনি অত্যাচাৰী কৰি আছে, সেইখিনি কিন্তু আমিও সহ্য নকৰো। উচ্ছেদ কৰি আছে, এতিয়া গুলিয়াব, হা, ইমানখিনি ঠিক আছে। আজি মতেৰে মই এটা কথা ক'ব বিচাৰিছো, ইমানখিনি আমিও জানো, আমাৰো ঘৰখন আৰক্ষীৰে ভৰ্তি হৈ আছে, আমিও জানো কে গুলি চলাব কেতিয়া পাৰে। সেইখিনি মানুহ যিখিনি উত্তেজিত হৈ আহিছে, উচ্ছেদ কৰিছিলে, যিখিনি তাতে ভাঙি পেলালে, টিপাল কেইটাও ছিঙি পেলালে, ঠিক আছে, মানুহখিনি খেদি আহিলে,
কি আমাৰ আৰক্ষী ইমান দুৰ্বল যে লাঠি চাৰ্জ কি কৰিব নোৱাৰিলে কি মানুহখিনি হাতত কি বন্দুক পিস্তল আছিল নেকি যে তেখেতক লক্ষ্য কৰি গুলিয়াব লাগিব হা বন্দুক পিস্তলটো নাছিলে আৰু লগতে এজন মানুহৰ মই যি নিউজত দেখা পাইছো কাণৰ তলত গুলি লাগিছে আৰু কি হওক বা যি আইনৰ নিয়ম আছে একে গুলি প্ৰথমতে ওপৰত চলাব লাগিব দ্বিতীয় নম্বৰ গুলি কঁকালৰ তলত মানে ভৰিত চলাব লাগিব ঠিক আছে প্ৰথমতে গুলি ওপৰত চলালে বাৰু দ্বিতীয় নম্বৰ ভৰিত গুলি চলাব বাদ দি কেনে কাণত মানে শুটটো কিল নেকি যোনে এই কাণৰ তলত গুলিয়াই কিনে হত্যা কৰিছে তাক ওপৰত এৰেষ্ট কৰিব লাগিব কাৰণ সি কি মনোভাৱেৰে গুলি চলাইছে আৰু কোনবা বিষয়াৰ পাৰমিশন লৈছিল নেকি আৰক্ষীয়ে গুলি চলাৰ আগত হে বিষয়া এজনৰ পাৰমিশন ল'ব লাগিব উচ্চ বিষয়া পাৰমিশন ল'ব লাগিব যে এনেকুৱা এটা সিচুৱেশন ক্ৰিয়েট হৈছে আগৰ মানুহবিলাকৰ হাতত দা জুং কটাৰি আছে আমাক মাৰিবলৈ আহিছে আমি জান বচাবৰ কাৰণে আমি ফায়াৰিং কৰিব লাগিব বুলি তেখেতসকলে পাৰমিশন ল'ব লাগিব হে পাৰমিশন কিবা উচ্চ বিষয়াৰ লগত লৈছিল নে সেইখিনি মানুহৰ হাতত দা কটাৰি আছিল নেকি কি লাঠি চাৰ্জ কৰি কিনে সেইখিনি মানুহক কি আঁতৰাব নোৱাৰিলে হয় নে মনোভাৱৰে এই জগদীশ বৰ্মনৰ কিবা নেতৃত্বত এই ঘটনাটো ঘটিছিল নেকি এইবিলাক ইনকুৱাৰী হ'ব লাগে প্ৰতিটো বস্তু ইনকুৱাৰী হ'ব লাগে যে এইখিনি যিখিনি অভিযোগ দিছে এইখিনি কথা সঁচা নেকি যদি সঁচা হয় জগদীশ বৰ্মনক এতিয়া এৰেষ্ট কৰি তাক ফাঁচি দিব লাগে আৰু মই লগতে ৰাইজক কম যে উত্তেজিত হয় খং উঠে পৰিস্থিতি আমি যি দেখিছো আমাৰ খং উঠাটো স্বাভাৱিক কথা কিন্তু কিছুমান বস্তু ধৈৰ্য ধৰিব লাগিব কাৰণ আমাৰ খং উঠাই কিনে কিছু তৃতীয় পক্ষই কি কৰিব জানে না সুবিধা ল'ব এনেকৈ আমাক গুলিয়াব এনেকৈ আমাক কিবা এটা আমাক ঘোষণা আমাক ঘুনিয়া কৰিব এইবিলাক হৈ গ'ল হে তৃতীয় পক্ষৰ চেষ্টা কে আমাক উচতনি কৰি কিনে কেনেকৈ হিয়ত আছে সেইকাৰণে আমাৰো মানুহে আমাৰতো ঘৰ মাটি গৈছে আমাৰতো সকলো গৈছে খংটো আছে কিন্তু ধৈৰ্য শক্তি আল্লাহ আমাক দিছেতো ধৈৰ্য শক্তিৰে ৰখক ধৈৰ্য শক্তিৰে বহক সময় এদিন আহিব ইনশাআল্লাহ বুজিছে ধৈৰ্য শক্তিৰে বহক কোনোবা উচুতাই দিলে উচুতি নাযাব কোনো আৰক্ষীৰ গাত হাতো নিদিব কাকুকে একো নকৰিব অকল ধৈৰ্য সহকাৰে বহক কাৰণ আমি কোনো তৃতীয় পক্ষক আমি সেই সুবিধাকণ নিদো যে আমাক যেন কোনোবা হানি কৰিব পাৰে আমি একতাৰে ৰখিব লাগিব একতাৰে মজবুত হ'ব লাগিব সংখ্যালঘু ভাগ নহয় কাৰণ আজি গৰিয়াকো এৰা নাই মৰিয়াকো এৰা নাই দেশীকো এৰা নাই মিয়াকো এৰা নাই কাকো এৰা নাই কাৰো ঘৰ এৰা নাই বাছি ঘৰ ভাঙিছে সেইটো কাৰণতে একদম স্পষ্ট কথা আমাৰ এক হাত এক মজবুত একতা হ'ব লাগিব মৃত্যু হলে একেলগে মৰিম জয় হলে একেলগে জয় হম একতা হৈ থাকিব লাগিব কাৰোলৈ যুদ্ধ কৰিবলৈ নহয় আমাৰ মান সন্মান আমাৰ অধিকাৰৰ কাৰণে আমি একতা হৈ থাকিব লাগিব সেইকাৰণে কৈছো কোনোবাই উচতনি দিলেও আমাৰ উচতি নাযাব অকল আমাৰ ধৈৰ্য আকাৰে বহি থাকক সময় এদিনে উত্তৰ দিব সময়ে বহুতক উত্তৰ দি থৈ দিছে সময় উত্তৰ দিব আমাৰ ধৈৰ্য আকাৰে বহি থাকক কাৰণ আমাক আচলতে এনেকৈ উচতাই কিনে মাৰাৰো আচলতে পৰিকল্পনা কৰি আছে কিছুমানে মোৰ পৰিকল্পনা কৰি আছে তো সেইকাৰণে সবকে আজি এটা কথাই কৈছো একতা হৈ থাকক আৰু আৰক্ষীলৈ এটা অনুৰোধ অসম চৰকাৰলৈ অনুৰোধ যে এই জগদীশ বৰ্মন বোলাটোক কিন্তু আমি এৰি নিদিম যদি এইখিনি কথা সঁচাকে হি যদি উচতনিমূলক কথা কৈ হি যদি এনেকুৱা কাম কৰিছিল যদি এইখিনি কথা সঁচা ওলাই নিউজত বজাৰ কথাখিনি তেতিয়াহ'লে জগদীশ বৰ্মনক যদি এৰেষ্ট নকৰে আৰক্ষীয়ে কিন্তু এৰি দিয়া নহব আমি কিন্তু তাৰ ওপৰত কিন্তু আমি ব্যৱস্থা কৰিম আইনী হিচাপে তাৰ ওপৰত ব্যৱস্থা কৰিম কাৰণ হি যদি উচতনিমূলক দিয়া কথাটো সঁচা তেতিয়াহ'লে কিন্তু এইটো এৰি দিয়া কথা নহয় আৰু কোনোবা হৈছে কি নাম আছে পদুম দাস তাৰ নামে পদুম সি আৰু কি লিখিব বেলেগ কথা তো পদুম দাসক এটা কথা কয় শিলগুটি যে মাৰিছে যেতিয়া তোমাৰ ঘৰটো ভাঙি পেলাইছে ঠিক আছে পদুম দাস তোমাৰ ঘৰ যেতিয়া কোনোবাই ভাঙি পেলাইছে তুমি ত্ৰিপাল এখন লৈ কিনে যেতিয়া বাহিৰত নিজৰ ল'ৰা ছোৱালীখিনি লৈ কিনে বহি আছা তাৰ পিছত তোমাৰ ত্ৰিপালখন আনিও যদি কোনোবাই ফালি কিনে পেলাই দিব যেতিয়া তোমাক যদি তাৰ পৰা যদি আঁতৰাই পেলাই দিয়ে তোমাৰ একোৱেতো নাই তাৰ পিছত তুমি কি বহি থাকিবা নেকি তাতে বহি থাকিবা শিলগুটি কেতিয়া মাৰিছে যেতিয়া হিয়তক প্ৰহাৰ কৰিছে মানুহখিনিক যেতিয়া প্ৰহাৰ কৰিছে জান বচাব কাৰণে সকলোৱে আহিব কাৰণ তেখেতসকলৰ হাততো দা কটাৰি নাই তেখেতসকলৰ হাততো বন্দুক পিস্তল নাই এতিয়া শিলগুটি এটা যদি কোনোবাই মাৰাৰ লগে লগে তুমি যদি
হা তাক গুলিয়াই দিবা গুলিয়াৰ পাৰ্মিশ্যন কোনজন আৰক্ষীৰ হাতত আছে পদুম দাস তোমাক কৈছো যে গুলিয়াৰ পাৰ্মিশ্যন কোনজন আৰক্ষীৰ হাতত আছে হা যেতিয়া তোমালোকৰ লগত ঘটিব ন ঘটক মই ওপৰৱালাৰ ওচৰত দোৱা কৰো পদুম দাস তোমালোকৰ নিচিনা মানুহৰ একাংশৰ লগত এনেকুৱা যেতিয়া ঘটিব নহয় তেতিয়া তোমালোকে বুজি পাবা তেতিয়া তোমালোকে বহুত কিছু কথা কবা তোমালোকে তেতিয়া দুহাই দিবা খিলঞ্জীয়া দুহাই দিবা তেতিয়া তোমালোকে ধৰ্মৰ দুহাই দিবা আমাৰ একে ধৰ্মৰ মানুহ গুলিয়াইছে বা কিমান সেট সং লগাই লগাই তোমালোকে কবা এই লোকক হাঁহিলে একদিন নিজৰো হয় বুজিছা ইমান তলপৰ্যায়ত নাযাবা মানুহখিনিয়ে আগতে যাই কিনে মাৰপিট কৰা নাই মাৰপিট কৰিলে সেই উচ্ছেদ কৰা টাইমতে মানুহে উত্তেজিত হৈ কিনে ভাঙি দিলে হয় মানুহখিনিয়ে তাতে বহি আছিলে যে কাৰোৰে ঘৰ মাটি নাই কাৰোৰে একো নাই কৰবাত কিবা টিং এখন পাই কিনে যদি লৈ যাওঁ 2 দিন তাতে বহি আছিলে কিয় টাইম দিবলৈ নোৱাৰে সেইখিনি মানুহে কেইঘৰ মানুহ আছিলে তাতে সেইখিনি যে টিপাল ভাঙি পেলাই দিছে টিপাল কিটা ফালি দিয়াত কৰি এসপ্তাহ টাইম দিব নোৱাৰে এসপ্তাহত কিবা আঁতৰি যাব এসপ্তাহ টাইম দিলে কি সেইখিনি মানুহে কি তাৰ পৰা গুচি যাব এসপ্তাহৰ পিছত তেখেতসকলক আঁতৰাই দিয়ক এসপ্তাহটো সময় দিয়ক এইখিনি মানুহ ভাৰতীয় মানুহ অসমৰ মানুহ বুজিছে এইখিনি অসমৰ মানুহ এইবিলাক পদুম দাসৰ নিচিনা মানুহেতো সুখে পায় এইবিলাকক শান্তি পায় এইবিলাকক বাদ দিয়ক এইবিলাকৰ মুখ লাগি খং উঠি আছে কাৰণ এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে যে অসমত আজি তাৰিখত শান্তি নোহোৱা হৈছে সংখ্যালঘুৰ যেনেকুৱা হিচাপে অত্যাচাৰ কৰিছে কালি জালুকবাৰীত ভাঙি দিছে জালুকবাৰীত আমাৰ গোটেই গৰিয়া পৰিয়াল আছিলে গোটেই গৰিয়া মানুহখিনি ঘৰ ভাঙি দিছে জালুকবাৰীত এখেতসকলে আমাক টাৰ্গেট কৰিয়ে লৈছে অত্যাচাৰ কৰিম কাৰণ একাংশই সুখী পাইছে একাংশৰ মনত ফূৰ্তি লাগিছে বুজি পাইছে নাই ৰাজনীতি কেতিয়াও ৰাজনেতাৰ লগত নহয় ৰাজ্যৰ লগত হয় তো সেইকাৰণে একাংশ ৰাইজে যেতিয়া আমাৰ ঘৰ ভাঙি দিওঁতে আমাক অত্যাচাৰ কৰোঁতে তেখেতসকলৰ মনত যেতিয়া ফূৰ্তি লাগিছে তো নেতাইটোতো সেইখিনি কাম কৰিবই ভোটৰ লোভত তো সেইটোৰ কাৰণে বেলেগ একো নকওঁ ধৈৰ্য আকাৰে ৰখক সকলো ৰাইজকে কৈছো সকলো ৰাইজে ধৈৰ্য আকাৰে ধৰক কোনো উচতাই দিলে আমাৰ মানুহ উচতি নাযাব কাৰণ আমাৰ আজি একো নাই আমাৰ সকলোৱে গৈছে ঘৰ মাটি সকলো গুচি গৈছে কি আছে আজি আমাৰ কিন্তু আমাৰ জানগীতা আমি বচাই ৰাখিব লাগিব কাৰণ সময়ে আমাক বহুত বস্তু দেখাবলৈ বাকি আছে তো সেইকাৰণে আমি জানগীতা বচাই ৰাখিব লাগিব অনাগত দিনত আমি একলগ হৈ থাকিব লাগিব কাৰণ আমি বহুত বস্তু দেখিবলৈ বাকি আছে সেইকাৰণে কোনোবাই জকাই দিলে কোনোবাই জেকাই দিলে আমি জেকিব নালাগে আমি সকলো একলগ হৈ থাকিব লাগিব ধৈৰ্য আকাৰে বহি থাকিব লাগিব বাস সেইখিনি আমাৰ ৰাইজলৈ অনুৰোধ থাকিলে আৰু সকলোৱে মাত মাতিব লাগিব ইনশাআল্লাহ এটো কাৰণে যে এইখিনি যিখিনি কথা হৈছে যিখিনি এই গুলিয়াগুলি ঘটনাটো হৈছে ইয়াৰ আৰু যোনবিলাক আছে সবগিটা কিন্তু এৰেষ্ট হ'ব লাগিব এৰেষ্ট নহলে আমি এৰি নিদিও এইবাৰ এৰি নিদিও এইবাৰ সুচুৰি বাগৰি আমিও আইনৰ যিখিনি ব্যৱস্থালৈ যাবলৈ শেষ বিন্দু টেষ্ট থাকালে আমি আইনৰ ৰাস্তাৰে আমি যাই কিনে আমি যুঁজিম যদি এইখাৰ কথা আজি নিউজত বজাৰ কথাখাৰ যদি সঁচা যে জগদীশ বৰ্মনৰ নেতৃত্বত এই ঘটনাটো ঘটা যদি কথাখাৰ যদি সঁচা মই বাৰে বাৰে কৈছো ইনকুৱাৰী হ'ব লাগে যে যদি কথাখাৰ সঁচা হয় তেতিয়াহ'লে তাক এৰেষ্ট কৰিব লাগিব একদম স্পষ্ট কথা আৰু দ্বিতীয়বাৰ যদি এনেকুৱা গুলি চলনা ঘটনা ঘটে তেতিয়াহ'লে কিন্তু পৰিৱেশ কিন্তু আইনী মতেৰে আমি যাম আমি গণতান্ত্ৰিক মতেৰে যাম আমি উচুতাই দিলে যে উচুতি যাম আমি হেতু নহয় কিন্তু অন্তত এবাৰ আমাৰ মানুহৰ সুৰক্ষাৰ কাৰণে আমি গণতান্ত্ৰিক হিচাপে আইনী প্ৰক্ৰিয়া দি আমি যিখিনি ওলাব লাগে ইনশাআল্লাহ ওলাম জয় অসম